নমস্কাৰ। 10 ফেব্ৰুৱাৰী সোমবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মিথুন ৰাশি পুনৰ্বসু নক্ষত্ৰ শুক্ল পক্ষ প্ৰীতি চলিব। প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত 10ৰ পৰা প্ৰায় 11:40 অলপ চাই চিতি ল'ব সময়কণ। সেউজীয়া ৰং ব্যৱহাৰ কৰিব। দিন আপোনাৰ মোটামুটি চলিব। শৰীৰ অলপ লক্ষ্য ৰাখিব। বৰ ভাল দেখা নাযায়। জ্যেষ্ঠজনৰ শৰীৰ লগতে নজৰ ৰাখিব। অৰ্থ ক্ষেত্ৰত ভালেই দেখা যায়। ভ্ৰমণৰ দিশত বৰ ভাল দেখা নাযায়। পাৰিবাৰিক দিশত অশান্তি হৈছে। চাকৰি ক্ষেত্ৰত ভাল। নিজৰ ক্ৰিয়েটিভিটি দেখাব। মানসিক চাপ বাঢ়িব। সুযোগ সন্ধানী লোকৰ পৰা অলপ সাৱধান হ'ব। ব্যৱসায় দিশত ভাল হ'ব। দাম্পত্য জীৱনত অশান্তি দেখা যায়। ভাগ্যৰ অৱশ্যে আপুনি সহায় পাব। সন্তান অলপ অবাধ্য দেখা যায়। আপুনি মটিভেটেড থাকিব। কথা বতৰা অলপ চাই চিতি ক'ব। ডমিনেটিং নেচাৰ ল'ব। বুদ্ধি প্ৰয়োগ কৰিব। এতিয়া আহিব বৃষ ৰাশি। ক্ৰীম কালাৰ 7 সংখ্যা। 10টাৰ পৰা 11:50 অলপ চাই চিতি ল'ব। দিন অলপ সাৱধানে পাৰ কৰিব। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা গৈছে। অত্যাধিক খৰচ পাতি দেখা যায়। ভ্ৰমণৰ দিশত ভালেই। পাৰিবাৰিকত মোটামুটি। চাকৰি ক্ষেত্ৰত অলপ সাৱধান। আপোনাৰ মানসিক চাপ বাঢ়িব। দায়িত্ব বাঢ়িব। ভাগ্যৰ বৰ সহায় নহয়। ব্যৱসায় দিশত লাভ হ'ব। বিদ্যাত ভালেই। শৰীৰ মোটামুটি ভাল। আপোনাৰ বাধা বিপত্তি কিছু থাকিব। পৰিয়ালৰ জ্যেষ্ঠজনক গুৰুত্ব দিয়ক। শত্ৰুতা নকৰিব। বেছি আশা নকৰিব। কথা বতৰা ক'ব। এতিয়া আহিব মিথুন ৰাশি। ৰঙা ৰং 8 সংখ্যা। 10:10 পৰা 11:40 অলপ চাই চিতি ল'ব। দিন আপোনাৰ পজিটিভ দেখা যায়। কাম কাজত সফলতা পাব। শৰীৰ মোটামুটি ভাল। অৰ্থ ভাগ্য ভালেই দেখা যায়। আনক বেছি ভৰসা নকৰিব। যিকোনো ক্ষেত্ৰত। চাকৰি ক্ষেত্ৰত ভাল দেখা যায়। পাৰিবাৰিক দিশত অশান্তি ৰৈছে। ভাগ্যৰ সহায় পাব। আপুনি নিজৰ মতে চলিব। প্ৰেমৰ দিশত অশান্তি। দাম্পত্য জীৱনত ভালেই। নিজৰ ভেলু বঢ়াব। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। জ্যেষ্ঠজনৰ সহায় ল'ব। আইনী কৰ্মত সমস্যা আঁতৰিব। সময়ৰ অপব্যয় নকৰিব। আপুনি নিজৰ কামত ফ'কাছ ৰাখিব। মানুহক অলপ চাই চিতি চলিব। এতিয়া আহিব কৰ্কট ৰাশি। লাইট কালাৰ 5 সংখ্যা। 10:10 পৰা প্ৰায় 12টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপুনি নৰ্মেল থাকিব। কৰ্মক্ষেত্ৰত অলপ সাৱধান হ'ব। ধীৰে সুস্থিৰে আগবাঢ়িব। ভাগ্যৰ বৰ সহায় নহয়। আপুনি নৰ্মেল থাকিব। পৰিৱেশ পৰিস্থিতি বিৰুদ্ধে থাকিব। আপোনাক আনে হিংসা কৰিব। টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব। পাৰিবাৰিক দিশত অশান্তি ৰৈছে। খং ৰাগ দমাই ৰাখিব। কৰ্মক্ষেত্ৰত সময় দিয়ক। চোখ কাণ খোলা ৰাখিব। আইনী কৰ্মত ভাল ফল পাব। ৰিস্ক নল'ব। ভাগ্যৰ বৰ সহায় নহয়। যিকোনো জামালা বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। জ্যেষ্ঠজনৰ পৰা সহায় ল'ব।
এতিয়া আহিব সিংহ ৰাশি। ৰঙা ৰং এক সংখ্যা। 10টা 10ৰ পৰা 11:40 অলপ চাই চিতি ল'ব। দিন মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ভাল হ'ব। ব্যৱসায় দিশত ভালেই দেখা যায়। শৰীৰৰ ক্ষেত্ৰত অলপ নজৰ ৰাখিব। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। দূৰ ভ্ৰমণ নকৰিব। আনৰ প্ৰতি কোনো হিংসা ভাৱ আদি নকৰিব। পাৰিবাৰিকত সুখ শান্তি বজাই থাকিব। আপুনি সুযোগ সুবিধা পাব। সুযোগৰ সদ্ব্যৱহাৰ কৰিব। দাম্পত্য জীৱনত মোটামুটি ভালেই দেখা যায়। ভাগ্যৰ বৰ সহায় নহয়। বিদ্যা আইনী কৰ্মত সফলতা পাব। যিকোনো কাম কাজ খং ৰাগ দমাই ৰাখি কৰিব। আপুনি সন্মুখত থাকি কাম কাজ কৰিব। আত্মীয় স্বজনক হিংসা নকৰিব। আপুনি নিজৰ মতে চলিব। নিজৰ বুদ্ধিত চলিব। আনৰ ভৰসাত নাথাকিব যিকোনো ক্ষেত্ৰতে। এতিয়া আহিব কন্যা ৰাশি। সোণালী ৰং 9 সংখ্যা। 10টা 5ৰ পৰা 11:40 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে। কোনো ধৰণৰ জামালা আদি বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। শৰীৰ মোটামুটি ভাল। খং ৰাগ দমাই ৰাখি কাম কাজ সুস্থিৰভাৱে কৰিব। বিনিয়োগ আদিত ভালেই। ৰিস্ক নল'ব। দুশ্চিন্তা বাঢ়িব পাৰে কোনো ক্ষেত্ৰত। খং ৰাগ বাঢ়িব। দমাই ৰাখিব। কথা বতৰা অলপ চাই চিতি ক'ব। সকলোৰে লগত নাথাকিব। কৰ্মক্ষেত্ৰত অস্থিৰতা দেখা গৈছে। ব্যৱসায় দিশত মধ্যমীয়া। বিদ্যাত মনোযোগ বঢ়াব। দাম্পত্য জীৱনত ভালেই। আপুনি মানসিক শান্তি নাপাব। ভাগ্যৰ বৰ সহায় নহয়। যিকোনো ক্ষেত্ৰতে কোনো প্ৰলোভনত নপৰিব। আশে পাশে লোকসকলক নজৰ ৰাখিব। আনে ব্যৱহাৰ কৰিব পাৰে এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। 6 সংখ্যা। সেউজীয়া ৰং। প্ৰায় 10টাৰ পৰা 11:40 অলপ চাই চিতি ল'ব। দিন আপোনাৰ মোটামুটি ভালেই দেখা গৈছে। শৰীৰ অলপ নজৰ ৰাখিব। ব্যৱসায় দিশত ভাল। অৰ্থৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। ভ্ৰমণৰ দিশত বৰ ভাল নহয়। আপোনাৰ মানসিক চাপ দূৰ হ'ব। চাকৰি আদি দিশত ভালেই দেখা গৈছে। নতুন সুযোগ সুবিধা পাব। শত্ৰুক দমন কৰিব পাৰিব। দায়িত্ব ল'ব। টাৰ্গেট লৈ কাম কাজ কৰক। আপুনি নিজেই সিদ্ধান্ত ল'ব। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। বিদ্যাৰ ক্ষেত্ৰত ভাল। মানসিকভাৱে শান্তি পাব। আইনী কৰ্মত সফলতা পাব। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। যিকোনো ৰিস্ক আদি ল'ব পাৰিব। কোনো লোকক হঠাতে ভৰসা নকৰিব। নিজৰ কনফিডেন্স বঢ়াব ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ক্ৰীম কালাৰ 4 সংখ্যা। প্ৰায় 10টা 10ৰ পৰা 11:40 অলপ চাই চিতি ল'ব। দিন মোটামুটি। কৰ্মক্ষেত্ৰত অলপ জঞ্জাল দেখা যায়। জ্যেষ্ঠজনৰ শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। দাম্পত্য বিদ্যা আদিত ভালেই দেখা যায়। আপুনি যিকোনো কাম কাজ নিজৰ ফোকাছ ৰাখি কৰিব। দাম্পত্য জীৱনত ভালেই। ব্যৱসায় দিশত ভাল দেখা নাযায়। আপুনি নিজৰ মতে চলিব। ধীৰে সুস্থিৰে আগবাঢ়িব।
বন্ধু ক্ষেত্ৰত ভাল দেখা নাযায় দিনটোত। সন্তানৰ দিশত ভাল। আইনী কৰ্মত ভালেই দেখা গৈছে। পৰিয়ালক সময় দিয়ক। আপুনি কিছু ক্ষেত্ৰত গোপনীয়তাৰে কাম কাজ কৰিব। যিকোনো সংগ ত্যাগ কৰিব। অকলে থাকিব। আনে আপোনাক উত্তেজিত কৰিব পাৰে। খং ৰাগ বঢ়াব। লক্ষ্য ৰাখিব। এতিয়া আহিব ধনু ৰাশি। ৰঙা ৰং এক সংখ্যা। 10টাৰ পৰা প্ৰায় 11:10 অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত সুস্থিৰভাৱে আগবাঢ়ক। ভাগ্যৰ বৰ সহায় নহয়। আপুনি নিজৰ দমে কাম কাজ কৰক। ভাল হ'ব। ডমিনেটিং নেচাৰ ল'ব। ৰিস্ক ল'ব পাৰিব। মানসিকভাৱে চাপ দূৰ হ'ব। সুযোগ সুবিধা পাব। ব্যৱসায় দিশত ভালেই। পজিটিভভাৱে থাকিব আপুনি। দাম্পত্য জীৱনত ভালেই দেখা গৈছে। আইনী কৰ্মত সফলতা পাব। সন্তানক অলপ নজৰ ৰাখক। অৰ্থৰ ক্ষেত্ৰত ভাল। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব। মানসিকভাৱে সবল থাকিব। প্লেনিং কৰি কাম কৰক। আনক বৰ বেছি গুৰুত্ব নিদিব। এতিয়া আহিব মকৰ ৰাশি। সোণালী ৰং 6 সংখ্যা। প্ৰায় 10টাৰ পৰা 11:20 অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। আপুনি সুযোগ সুবিধা পাব। শৰীৰ মোটামুটি ভাল। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা যায়। ভ্ৰমণৰ দিশত ভাল। বিনিয়োগ আদিত ভাল নহয়। দাম্পত্য জীৱনত ভালেই দেখা যায়। নিজৰ বুদ্ধিমত্তাৰ প্ৰয়োগ কৰিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব। কথা বতৰা মিঠা ক'ব। আনক নিয়ন্ত্ৰণ কৰিব পাৰিব। অহংকাৰ ভাৱ নাৰাখিব। পৰিস্থিতি চাই কাম কাজ কৰক। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ বঢ়াব। পাৰিবাৰিকত ভালেই। আইনী কৰ্মত সফলতা দেখা যায়। পৰিয়ালক সময় দিয়ক। কাম কাজ হ'ব। আনৰ সহায় ল'ব পাৰিব। যিকোনো টকা পইচা লেনদেনত অলপ সাৱধান হ'ব। এতিয়া আহিব কুম্ভ ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। 3 সংখ্যা। প্ৰায় 10টাৰ পৰা 12টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত নৰ্মেলভাৱে থাকক। সৎটো বাঢ়িব পাৰে। শৰীৰ মোটামুটি ভাল। ভাগ্যৰ বৰ সহায় নহয়। খং ৰাগ দমাই ৰাখিব। মানসিক চাপ বাঢ়িব আপোনাৰ। দাম্পত্য জীৱনত ভালেই। নিজৰ গ্ৰহণযোগ্যতা বাঢ়িব। ব্যৱসায় দিশত ভালেই দেখা গৈছে। যিকোনো কাম কাজত সতৰ্ক থাকিব। আনৰ কোনো জামালাত নাযাব আৰু বেছি লোকৰ লগত নাথাকিব। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা গৈছে। ৰিস্ক নল'ব যিকোনো ক্ষেত্ৰত। সন্তানৰ দিশত ভালেই। আপুনি নিজৰ জনত থাকিব। বৰ বেছি আশা প্ৰত্যাশা আদি ভাল নহয়। এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে থাকিব। যিকোনো জামালা বাঢ়িব পাৰে। লক্ষ্য ৰাখিব। এতিয়া আহিব মীন ৰাশি। ৰঙা ৰং 1 সংখ্যা। 10:10 পৰা 11:40 অলপ চাই চিতি ল'ব। শৰীৰ ভালেই। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা যায়। আপোনাৰ খৰচ পাতি বাঢ়িব। ভ্ৰমণৰ দিশত ভালেই। কাম কাজৰ দিশত নজৰ ৰাখিব। কৰ্মৰ গতি বাঢ়িব। ভাগ্যৰ বৰ সহায় নহয়। যদিও দুশ্চিন্তা কৰিবলগীয়া নাই। নিজৰ ফোকাছ ৰাখি কাম কাজ কৰিব। যিকোনো জামালাৰ পৰা মুক্তি পাব। দায়িত্ব কিছু বাঢ়িব। নিজৰ গ্ৰহণযোগ্যতা পাব।
ব্যৱসায় দিশত ভালেই, আপুনি পজিটিভ থাকিব। কথা বতৰা মিঠা ক'ব। পাৰিবাৰিক দিশ ভালেই। ওপৰ মহলৰ সহায় পাব। বিদ্যাৰ ক্ষেত্ৰত কিছু বাধা দেখা যায়, মনোযোগ দিয়ক। পৰিয়ালৰ কৰ্তব্য পালন কৰক। দাম্পত্য জীৱনত মোটামুটি। আপুনি খৰধৰ নকৰিব। সুযোগ সন্ধানী লোকৰ পৰা অলপ চাই চিতি থাকিব। আপোনাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে, লক্ষ্য ৰাখিব। আনৰ ওপৰত বেছি ভৰসা নকৰিব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।